অসম সাহিত্য কলা কেন্দ্ৰৰ 2025 বৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা বিশ্বনাথ চাৰিআলিৰ আতিথ্যত বীণাপানী নাট্য সমাজ সভাকক্ষত পুৱা 10 বজাৰ পৰা দুপৰীয়া 2:30 সুকলমে অনুষ্ঠিত হৈ যায়। উপদেষ্টা ভূপেন শৰ্মাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে ৰুবি শইকীয়া দাসে। সম্পাদক পাৰ্থ প্ৰতিম পাঠকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিগত সভাৰ কাৰ্য বিৱৰণী পাঠ কৰে আৰু সৰ্বসন্মতিক্ৰমে গৃহীত হয়। সভাত 20 জন কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিৰে বাৰ্ষিক কাৰ্যসূচী ৰূপায়ণৰ বাবে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰে ভিতৰত বিশেষ প্ৰস্তাৱ অসমৰ ভিন্ন প্ৰান্তৰ 500জন গল্পকাৰৰ উন্নত মানৰ গল্পৰে এখনি গল্প সংকলন প্ৰকাশৰ প্ৰস্তাৱ। অসমৰ বিভিন্ন পিছপৰা গাঁও আৰু জনগোষ্ঠীয় সকলো মানুহকে সামৰি অসম সাহিত্য কলা কেন্দ্ৰৰ উদ্যোগত সাহিত্য চৰ্চাৰ চোতালে চোতালে সাহিত্যৰ সোৱাদ লোৱাৰ প্ৰস্তাৱ। কণ কণ শিশুসকলক সামৰি বিদ্যালয় মহাবিদ্যালয়লৈকে কিতাপ পঢ়াৰ আৰু সুপ্ত প্ৰতিভা বিকাশৰ বাতাবৰণ সৃষ্টিৰ হেতু বিভিন্ন প্ৰতিযোগিতা আৰু সাহিত্যৰ অনুষ্ঠানসমূহ তাতে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ। বশিষ্ঠ দাস, অৰুণ বৰা, কুমকুম বৰা, নয়নজ্যোতি বৰা, অয়ন অনিৰ্বাণ পাঠককে ধৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে অসম সাহিত্য কলা কেন্দ্ৰৰ বেংক একাউণ্টৰ কাম কাজ চলাবলৈ সভাপতি ৰুবি শইকীয়া দাসৰ লগত অৰুণ বৰাৰ নামটো প্ৰস্তাৱ লোৱা হয়। সভাৰ শেষত অৰ্চনা শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু জাতীয় সংগীতেৰে সভা সামৰণি হয়। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, JNKD নিউজ। অসম সাহিত্য কলা কেন্দ্ৰৰ আজি 2025 বৰ্ষৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। আমাৰ 22 চনতে এই অনুষ্ঠানটো অসম ভিত্তিক জন্ম হৈছিল আৰু তেনেধৰণে আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ ছ'চিয়েল মিডিয়াত। তাৰপিছত লাহে লাহে আমি কমিটি তৈয়াৰ কৰি অসমত এনে কিছুমান কাম কৰাৰ এটা আগ্ৰহ কৰিছোঁ আৰু পৃষ্ঠপোষকতাত আমাৰ সকলো আছে, মানে সকলোৱে মিলি পেলাই আমি অসমৰ বহু ঠাইৰ প্ৰতিনিধি লৈ তেনেকৈ এখন কমিটি গঠন কৰি আগবাঢ়ি গৈছোঁ যে গাঁৱে ভূঞে যাতে কবিতা হওক, গাঁৱে ভূঞৰ ল'ৰা ছোৱালীয়ে যাতে কবিতা গাব জানক, বক্তৃতা দিব জানক, আৰ্ট কৰিব জানক, এই কথাখিনি আগত ৰাখি গল্প লিখিব জানক আৰু প্ৰকাশ হৈ ওলাওক। বিশেষকৈ তেওঁলোকৰ কবিতা গল্প তেনেকৈ লিখি থ'লে বহী পাতত নহ'ব, তেওঁলোকে সুবিধাখিনি খুব কম পায়। আমি গাঁৱে ভূঞে কাম কৰিবলৈ ওলাইছোঁ আৰু আজি এটা এনেকুৱা আমি প্ৰস্তাৱ লৈছোঁ যে আমি 500 জনৰ হয়তো তাতকৈ বেছিও হ'ব পাৰে এখন গল্প সংকলন উলিয়াম আৰু এয়া হ'ব নৱপ্ৰজন্মৰ, বিশেষকৈ আমি অগ্ৰাধিকাৰ দিম নৱপ্ৰজন্মৰ। আৰু আমি আৰ্টৰ ক্ষেত্ৰতো তেনেকুৱা কৰিছোঁ বা প্ৰতিযোগিতাও পাতি আছোঁ। মুঠতে সকলো প্ৰকাৰ সাহিত্য কলা কেন্দ্ৰৰ নামটোতে গম পাইছে 64 কলাৰ আমি 2-এটা কলা যি আছে উলিয়াই আনিবলৈ চেষ্টা কৰিম। সেই উপলক্ষে আমি কাম কৰি গৈ আছোঁ আৰু উদ্দেশ্য সেয়াই আমাৰ খালি নৱপ্ৰজন্মক আমি আগবঢ়াই নিওঁ। যি নৱপ্ৰজন্মক মানুহে কয় বোলে নাই কিতাপ নপঢ়ে, আমি পঢ়াম। তাৰমানে আমি তেওঁলোকে কিতাপ কেনেধৰণে পঢ়ি ভাল পায় তেনেধৰণে পঢ়াবলৈ চেষ্টা কৰিম। ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে ভাল পায়, আজিকালি ইণ্টাৰনেটত আমি তেনেধৰণে কৰিম। আমিতো আগৰটোকে খামোচা মাৰি ধৰি থাকিলে নহ'ব। সেই কথাখিনি লৈ পেলাই আগবাঢ়ি আমি এই কমিটিখন, বহু অনুষ্ঠান আছে তাৰ মাজতো আমি এটা অনুষ্ঠান গঢ় দিব বিচাৰিছোঁ বা গঢ় দিছোঁ, আমি চলাই যাম বুলি মানে বদ্ধপৰিকৰ হৈছোঁ।